কিছুমানে কৈ আছে যে এইবাৰ দেৱালীত ফটকা ফুটাব নালাগে, আকৌ কিছুমানে কৈ আছে যে এইবাৰ দেৱালীত ফটকা ফুটাব লাগে, নহলে জুবিন দাই কষ্ট পাব মনত। কিয় কষ্ট পাব? বোলে কোম্পানীৰ লছ হ'ব, কোম্পানীৰ লোকচান হ'ব, সেইটোৰ কাৰণে আমাৰ জুবিন দাই মনত কষ্ট পাব। কেনেকে লছ হ'ব? কোম্পানীত কেনেকে লছ হ'ব? এই দেৱালী আহিলেই যে কোম্পানীয়ে ফটকা বিক্ৰী কৰে সেইটো কথাটো নহয়। যিকোনো অনুষ্ঠানত ফটকা বিক্ৰী হয়, যিকোনো অনুষ্ঠান কৰিলে ফটকা মানুহে কিনে, তেনেহলে কেনেকে লছ হল? আর ইমান ডাঙৰ ডাঙৰ ষ্টেডিয়ামত যে ফটকাবিলাক ফুটায় সেইবিলাক ক'ৰ পৰা আহে? কোম্পানীৰ পৰাই আহে। কাৰণ দেৱালীত যে ফুটাব লাগিব এইটোই কথা নহয়, বিকিব লাগিব, নহলে লছ হ'ব। দেৱালীত ফটকা ফুটাব এইবাৰ নালাগে মোৰ হিচাপত, কাৰণ এইবাৰ দেৱালীত ফটকা ফুটালে আমাৰ জুবিন দাই কষ্ট পাব। কিয় কষ্ট পাব? এইটো হৈছে কাৰণ এতিয়ালৈকে আমাৰ জুবিন দাৰ কোনো ন্যায় অহা নাই। কাৰণ তাক ন্যায় দিয়াৰ আগতে যাতে আমি অসমবাসী ৰাইজে যাতে কোনো আনন্দ ফূৰ্তি নকৰোঁ, কাৰণ আমি সবেই জুবিন দাৰ ন্যায় বিচাৰি আছো। আমি যদি ন্যায় নিদিয়াৰ আগতে যদি আমি ফটকা ফুটাই আনন্দ কৰোঁ বা ফূৰ্তি কৰোঁ, যাতে সেইকাৰণে আমাৰ আবেগটো তাতে থাকে, আর জুবিন দার ন্যায়ের কারণে যাতে আমি প্রতিবাদ করি যাব পারো, মাত মাতি যাব পারো ন্যায় লাগে বলি। এবার ফুটালে, এবার দেৱালীত ফটকা ফুটালে আমার জুবিন দাই কষ্ট পাব মনত, বলে মোর ন্যায় নিদিয়াকে সিহঁতে আনন্দ কৰি আছে আমাৰ অসমবাসীৰ ৰাইজে। মোৰ কাৰণে ন্যায়ৰ কাৰণে মাত নামাতে, সিহঁতে ফূৰ্তি কৰি আছে। এইবিলাক কথা ভাবি মনত দুখ পাব, কষ্ট পাব। আমি যিসকলে জুবিন দাৰ অনুৰাগী সেইসকলে যাতে এইবাৰ দেৱালীত ফটকা আমি নুফুটাওঁ, জুবিন দাৰ ন্যায় নোপোৱাৰ আগলৈকে। জয় জুবিন দা, জয় জুবিন দা, জয় আই অসম।